হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি প্ৰথমবাৰৰ বাবে বিমান যাত্ৰাত মোৰ হাঁহি উঠিছে। কাৰণটো কি জানে? মই আজি যাত্ৰা আৰম্ভ কৰিছোঁ ডিব্ৰুগড়ৰ পৰা অৰুণাচলৰ তেজু অভিমুখে এখন সৰু এটিয়াৰ ফ্লাইটত। আৰু আমাৰ ফ্লাইটত আমি যাত্ৰী আছোঁ মুঠ 3জন। গতিকে মোৰ অনুভৱ হৈ আছে মই যেন বিমানখন ভাড়াতহে লৈ গৈ আছোঁ। গতিকে ব'লকচোন আজি মোৰ লগত যাওঁ ডিব্ৰুগড়ৰ পৰা অৰুণাচলৰ তেজু অভিমুখে। ব'লক। আৰু সৌৱা দূৰত আমাৰ এটিয়াৰ ফ্লাইটখন ৰখি আছে। আৰু এটিয়াৰ ফ্লাইটখন ইমানেই চাপৰ যে আপুনি যেতিয়া আগবাঢ়ি যাব আপুনি হাউলি হাউলি যাব লাগিব। মোৰ টিকেটটো বোধহয় 2A আছিলে। গতিকে ব'লক অলপমান আগত আছে, মোৰ লগত ফ্লাইটখনত আগবাঢ়ি যাওঁ। এয়া আমাৰ সৰু এটিয়াৰ ফ্লাইটখন সাজু হ'ল আকাশৰ বিশালতাৰ নীলাবোৰৰ মাজত হেৰাই যাবলৈ। আৰু ময়ো দেৰি নকৰি মোৰ সুৰক্ষাৰ বাবে বান্ধি ল'লোঁ মোৰ বেল্টডাল। আৰু এয়া চাহ বাগানৰ নগৰী ডিব্ৰুগড়ৰ সেউজীয়াবোৰৰ ওপৰেৰে গৈ আমি ভৰি দিলোঁগৈ ব্ৰহ্মপুত্ৰৰ ওপৰত। সেই সময়তে এয়াৰ হোষ্টেছগৰাকী আহি আমাৰ তিনিওজনকে এবটলকৈ পানী দি গ'ল। আৰু ৰ'বচোন, ময়ো বিমানখনৰ ভিতৰ ভাগটো দেখুৱাওঁ। এয়া এটিয়াৰ ফ্লাইটখনৰ ভিতৰ ভাগ, য'ত টোটেল ছিটৰ সংখ্যা হৈছে 18টা আৰু আমি যাত্ৰী 3জন। আৰু এয়া চাওক, ব্ৰহ্মপুত্ৰৰ এই সৰু উপনৈখনক ওপৰৰ পৰা একদম এটা সাপৰ দৰে লগা নাইনে? মোৰতো তেনেকুৱাই লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে? সাপ যেন লাগিছেনে বাৰু? আৰু বন্ধুসকল, এইয়া তললৈ চাওক। এইখন তলত কি ধৰিব পাৰিছেনে? এইখন হৈছে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল দলং, ধলা শদিয়া অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকা সেতু, যিখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 9.3 কিলোমিটাৰ। ওপৰৰ পৰা বাৰু এনেকুৱা নালাগেনে গোটেইখন এখন খালী, মানুহনো ক'ত আছে? আৰু বন্ধুসকল, এয়া হৈছে লোহিত নদী। আৰু এই লোহিত নদীৰ ওপৰতে আছে অৰুণাচলৰ আটাইতকৈ দীঘল দলংখন। আৰু এই ঘাটটোৰ নাম কি জানে? এই ঘাটটোৰ নাম হৈছে আলুবাৰী ঘাট। আৰু এই আলুবাৰী ঘাটৰ দলংখন অৰুণাচলত খুবেই বিখ্যাত। আলুবাৰী ঘাট পাৰ হৈ আমি এই সেউজীয়াৰ ওপৰেৰে আগবাঢ়ি গ'লোঁ, কাৰণ ইয়াৰ পৰা অলপমান আগতে আছে আমাৰ আজিৰ গন্তব্যস্থল তেজু বিমানবন্দৰ। এতিয়াৰ বিমানবোৰ এনেই খুব তলেৰে যায়। আৰু যিহেতু আমাৰ এয়াৰপৰ্টটো ওচৰ চাপি আহিলে, গতিকে আমাৰ বিমানখন আৰু তললৈ নামি গ'ল। এতিয়া আমি বিমানৰ পৰাই তলত থকা মানুহো ধৰিব পৰা হ'লোঁ। আৰু এয়া আমাৰ বিমানখন সাজু হ'ল তেজু এয়াৰপৰ্টত অৱতৰণ কৰিবলৈ। আৰু এয়া আমাৰ বিমানখনে সুকলমে মাটি স্পৰ্শ কৰিলেহি। লাহে লাহে আমিও বিমানৰ পৰা ওলাই আহিলোঁ। গতিকে বন্ধুসকল, ৱেলকাম টু তেজু এয়াৰপৰ্ট। আৰু তেজু এয়াৰপৰ্টটো যিহেতু এটা সৈনিক এয়াৰপৰ্ট অৰ্থাৎ ডিফেন্স এয়াৰপৰ্ট, গতিকে সাধাৰণতে বেলেগ এয়াৰপৰ্টত দেখাৰ দৰে ইয়াত আপুনি বহুত বিমান নেদেখিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ। থেংক ইউ ছ' মাছ।